মেডাম, মই বৰ বিপদত পৰিছোঁ মেডাম। আপুনি মোক সহায় কৰক মেডাম। মাৰ গাটো বহুত বেয়া। ঔষধ নানিলে মাৰ গা আৰু বেয়া হৈ যাব। মোক দৰমহাকেইটা এবাৰ অকণমান আগত দিব পাৰিব নেকি মেডাম? মই আপোনাক যি কৰিব লাগে, যি কাম কৰি দিব লাগে সকলো কৰি সহায় কৰি দিম বাইদেউ। মোক দিয়কচোন পইচাকেইটা। মাৰ কাহত অৱস্থা নাই, কফ চিৰাপ এটা আনিবলৈ পইচা নাই বাইদেউ মোৰ হাতত। চা মোহন, যোৱাবাৰো তই এনেকৈ কৈছ এডভান্স লাগেতো, তো তেনেকৈ 2 মাহমান মই তোক দিলোঁ এডভান্স। প্ৰতিবাৰে এনেকৈ দিবলৈ অকণমান অসুবিধা হয় জাননে মোহন। তই ভুল নুবুজিবি, আচলতে মোৰ দিবলৈতো ইচ্ছা আছিলে, কিন্তু মোৰ ওপৰতোতো এজন বছ আছে, গতিকে তেওঁ মানে যোৱাবাৰ মোক অকণমান বেয়া পাইছে তেনেকৈ আগতে এডভান্স দিয়াৰ কাৰণে। আৰু যিহেতু মাৰ বেমাৰ বুলি কৈছ, ঠিক আছে বাৰু, দৰমহা নহ'লেও মই মোৰ ফালৰ পৰা তোক 500 টকা এটা দিওঁ। তই পিছত লাগিলে মোক ধাৰ মাৰি দিলেও দিবি, নিদিলেও নাই। তই মাক ঔষধ আনি দে, বাকী দৰমহাটো একে সময়মতে ল'বি, বুজিছনে? আৰু তই চাগে মোক বুজি পাইছ মই কিয় তেনেকৈ কৈছোঁ। মানে আগতে দৰমহাবোৰ দিলে আমাৰ গোটেই হিচাপ নিকাচখিনি মানে খেলিমেলি হৈ যায়, কাৰণ মাহৰ শেষতহে হিচাপবোৰ মানে হয় দৰমহাৰ। আগতে দিলে মানে বহুতখিনি খেলিমেলি হৈ যায়। গতিকে তই ভুল নুবুজিবি, 500 টকাটো লৈ যা, তই মাক কফ চিৰাপ আনি দে। বহুত বহুত ধন্যবাদ মেডাম, আপুনি মোক বহুত সহায় কৰিছে। প্ৰতিটো বিপদতে আপুনি মোক নিজৰ ভাই নিচিনা সহায় কৰিছে। বেলেগৰ গালি খাই, বছৰ গালি খাইও আপুনি মোক সহায় কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ মেডাম। মই মাক কফ চিৰাপটো আনি দিওঁ। কালি ৰাতিৰ পৰা কাহি কাহি মাৰ পেট বিষ হৈ গৈছে, বুকু বিষ হৈ গৈছে। মই এইবোৰ চাই থাকিব নোৱাৰোঁ। বহুত ধন্যবাদ মেডাম, ভগৱানে আপোনাক মংগল কৰক। আমি দুখীয়া, আমিনো আপোনালোকক কি আশীৰ্বাদ দিম? আমাৰ নিজৰে চলিবলৈ নাই, কিন্তু তথাপিও আপুনি আজি মোক যিটো সহায় কৰিলে, তাৰ কাৰণে কেতিয়াবা যদি আপোনাৰ কাৰণে মই মোৰ জানটো দিব লগা হয়, তাকো দি দিম মেডাম। হ'ব দে মোহন, তই ইমান মোক ধন্যবাদ দি থাকিব নালাগে। মইতো তোৰ নিজৰ বাৰ নিচিনাই। অফিচৰ কামবোৰ বাদ দি বাহিৰত যদি চাওঁ, বাহিৰৰ জগতখনত যদি চাওঁ, তই মোৰ সৰু ভাইটি তুল্য, আৰু মইতো নিজৰ বা নিচিনা। হ'ব দে, ইমান চিন্তা নকৰিবি। আৰু বাকী তই স্কুল গৈ আছনে নাই? মইতো এডমিশ্যনৰ গোটেইখিনি কাম কৰি দিলোঁ, বাকী কিতাপ পত্ৰখিনিওতো দিলোঁ। আৰু যদি কিবা তোক লাগে তই কবি। আৰু স্কুল কিন্তু ক্ষতি নকৰিবি দেই। মই কিন্তু কাৰণ মানে এতিয়া তোক মই ক্লাছ 5ত এডমিশ্যন দিছোঁ হয়নে? কিন্তু তোৰ এইজটো এতিয়া ক্লাছ 5তকৈ বেছি, তোৰ এতিয়া 14 বছৰ বয়স। হিচাপমতে তই 9 মানত থাকিব লাগে, কিন্তু মই বহুত কিবা কিবি মানে মেনেজ কৰি মইতো ক্লাছ 5ত এডমিশ্যনটো কৰি দিছোঁ হা। গতিকে তই ৰেগুলাৰ স্কুল যাবি, আৰু ইয়াতেতো মই তোৰ সময়টো মিলাই দিছোঁ। তই ৰাতিপুৱা 6টাৰ পৰা 8টালৈ 2 ঘণ্টা ডিউটি কৰিবি, আকৌ তই আবেলি 4টাৰ পৰা 6টালৈ 2 ঘণ্টা ডিউটি কৰিবি। বাকী মাজৰ সময়খিনি তই স্কুল যাবি, দৰমহাটোতো সময়মতে দিয়া যাব। আৰু বাকী এক্সট্ৰা যদি কিবা খৰচ লাগে তই মোক কবি, মই আছোঁ, বুজি পাইছনে? যা, এতিয়া তই মাক ঔষধটো কিনি দেগৈ। ঠিক আছে মেডাম, যাওঁ মই। মা, ঔষধটো খোৱাৰ পৰা তুমি অকণমান ভাল পাইছানে? আজি মই আনিব পাৰিছোঁ কেৱল মেডামৰ কাৰণে আনিব পাৰিছোঁ মা। মেডাম বহুত ভাল, ইমান ধনী যদিও মেডামৰ অন্তৰখন খুব ডাঙৰ জানা মা। মেডামে মোক এডভান্স পইচা দিয়াৰ কাৰণে বহুবাৰ বছৰ গালিও খাইছে, মই আজিহে গম পাইছোঁ। তথাপি মেডামে মোক কোৱা নাই, আৰু আজি নিজৰ পকেটৰ পৰা মোক তোমাৰ মেডিচিন আনিবলৈ 500 টকা উলিয়াই দিছে মা। সঁচাকৈ এনেকুৱা এজনী মেডাম মোৰ সঁচাকৈ এনেকুৱা লাগে, মোৰ যদি নিজৰ বা এজনী থাকিল হয় এনেকুৱাই লাগিল হয় চাগে। বোপাও, এইবোৰ কথা নকবি, এইবোৰ কথাই মোক সদায় দহি থাকে। আজি প্ৰায় 10-12 বছৰ মই এইটো শোকতে দহি আছোঁ বোপা। কি হৈছিল মা? 10-12 বছৰ আগত কি হৈছিল মা, যিটো মই নাজানো? বোপাও, এইবোৰ বহুত কথা জানো, ক'লে মোৰ হৃদয়খন খুন্দা মাৰি ধৰে, কিন্তু তোক নকৈও নোৱাৰিছোঁ। এতিয়া যিহেতু তই অকণ ডাঙৰ হৈছ, বুজা হৈছ, গতিকে তোক মই আজি সকলো ক'ম। কোৱা মা, সকলো কোৱা, মই তোমাৰ দুখবোৰ নাইকিয়া কৰি দিম মা। বোপা, জানো আজিৰ পৰা প্ৰায় 10-12 বছৰ আগৰ কথা। তোৰ তেতিয়া বয়স তেনেই কম, তই মোৰ কোচতে থাক। তোৰ এজনী বায়েৰে আছিলে, তাই ডাঙৰ, গম পাৱনে? তাই তেতিয়া 10 বছৰীয়া আছিলে। তাৰপিছত আমি 4জন, তোৰ দেউতা, তোৰ বায়েৰা, মই, তই, আমি ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ যাওঁতে আমাৰ ট্ৰেইনখনৰ এক্সিডেণ্ট হৈছিলে, আৰু সেই এক্সিডেণ্টত তোৰ দেউতাক চিৰদিনৰ কাৰণে হেৰুৱালোঁ। তই যিহেতু মোৰ কোলাত আছিলি, মই এটা ছাইডত পৰিলোঁ, জংঘলৰ ফালে বাচি গ'লোঁ। দেউতাৰ লগত বায়েৰে আছিলে। যেতিয়া মানুহে ডেড বডিবিলাক চালে, তাতে দেউতাৰটো পালে, কিন্তু বায়েৰাৰটো ক'তো নাপালে। আৰু মানুহে কয় যে তাতে বহুত ল'ৰা ছোৱালী এনেকৈ অত পৰিল, কিন্তু সিহঁত জীয়াই আছে। আৰু এতিয়া ক'ত পৰিল, কেনেকৈ? সেইফালে পাহাৰ আছিল, পাহাৰৰ ফালে এখন গাঁও আছিল, তাত নদীও আছিলে, সেইফালেও কিছুমান মানুহ ছিটিকি পৰিছিল ট্ৰেইনখন পৰোঁতে। তাতে হয়তো তোৰ বা আছিলে। এতিয়া মই এইটোও নাজানো তোৰ বায়েৰা জীয়াই আছেনে নে মৃত্যু হ'ল।
যদি মৃত্যু হ'ল তাই জীৱটো মই এবাৰ দেখা নাপালোঁ, তাই দেহাটো মই এবাৰ দেখা নাপালোঁ। আৰু যদি ক'ৰবাত জীয়াইও আছে আজিলৈকে নাজানো যে তাই ক'ত আছে বোপা। মা, এইবোৰ কথা তুমি মোক কোৱা নাছিলা মা। মই সদায় এজনী বাৰ কাৰণে কান্দি থাকোঁ মা। আমাৰ মেডামকে মোৰ নিজৰ বা নিচিনা লাগে, কিন্তু মোৰ যে সঁচাকৈ নিজৰ বা এজনী আছিলে মই গমেই পোৱা নাছিলোঁ মা। মা, মই বাক বিচাৰি উলিয়াম। যদি বা ক'ৰবাত জীয়াই আছে মই বাক বিচাৰি উলিয়াম মা। আৰু যদি জীয়াই থকা নাই তেনেহ'লেনো ক'ৰ পৰা আনিম মা? বোপাও, ময়ো পাই 4-5 বছৰ বিচাৰি অনাই বনাই ঘূৰি ফুৰিলোঁ, কিন্তু ক'তো নাপালোঁ। গম পাওঁনে, সেই গাঁওফালে মই মাইনাৰ কাপোৰ দুটা পাইছিলোঁ, তাই ফৰকটো পাইছিলোঁ, কিন্তু কি হ'ল কি কথা কোনেও নকয়। ক'ৰবাত যদি তাই আছেও কোনেও ক'বলৈ নিবিচাৰে, কাৰণ তোৰ বায়েৰে দেৱী আগত দিলে সন্তুষ্ট হোৱা ছোৱালী আছিলে গোসাঁই। চকুৱে চাবিনে হাঁহিয়ে চাবি মোৰ লখিমীজনী। তাই দুখে মোক দহি দহি এই 8 বয়সতে বেমাৰী কৰি পেলালে বোপা। 50 বছৰ নহওঁতেই মই বেমাৰী হৈ গ'লোঁ তাইৰ চিন্তাত, তোৰ দেউতাৰ চিন্তাত বোপা। মা, আজিৰ পৰা পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ লগতে মোৰ জীৱনৰ আৰু এটা লক্ষ্য হ'ব, বা যদি ক'ৰবাত আছে তেনেহ'লে আমাৰ মাজলৈ লৈ আহা। আৰু মা, কিয় জানো মোৰ অন্তৰ শুনি কৈ আছে আমাৰ বা যে জীয়াই আছে মা, জীয়াই আছে। বোপা, তোৰ বায়েৰাৰ ডিঙিত এটা তুলসী আছিলে, সেই তুলসীটো বয়সৰ লগে লগে ডাঙৰ হৈ আহিছিলে। এতিয়া চাগে ক'ৰবাত যদি তাই আছে আৰু ডাঙৰ হ'ল চাগে বোপা, মোৰ মাইনাজনী। মা, বাৰ কিবা ফটো আছেনে মা, যে মই বাক চিনি পাম? নাই অ' গোসাঁই, আমি আছিলোঁ দিন হাজিৰা কৰি খোৱা মানুহ, ক'তনো আমাৰ ঘৰত ফটো থাকিব, কেমেৰা থাকিব। আমি ফটো ষ্টুডিঅ' কেতিয়াও দেখিয়ে নাপালোঁ। একো নাই অ' বোপাই, মোৰ গোসাঁনীজনীৰ স্মৃতিৰ বাহিৰে মোৰ হাতত একোৱেই নাই। মা, বাৰ নাম কি আছিলে মা, কোৱাচোন? তোৰ বায়েৰা একেবাৰে জিলিকি থকা চন্দ্ৰটোৰ নিচিনা আছিল গোসাঁই, সেইকাৰণে তোৰ বায়েৰৰ নাম চন্দনা দিছিলোঁ। নাজানো তাই নিজৰ নামটোকে জানে নে নাজানে, ক'ত আছে মোৰ ছোৱালীজনী, কেনেকৈ আছে। গোটেই জীৱন মই এইটো সুখতে ৰহি থাকিলোঁ বোপা। তই যদি পাৰ বিচাৰি আনি দে তোৰ বায়েৰক। আনিম মা, মই মোৰ বাক বিচাৰি আনিম মা। তুমি আৰু এনেকুৱা কিছুমান কথা কোৱাচোন, বা বাৰ এনেকুৱা কিছুমান আচৰণ কোৱাচোন যিবিলাকত গম পাওঁ যে এজনীয়ে মোৰ বা। গোসাঁয়ক, তাইৰ মনটো খুব ভাল আছিলে। কিবা এটা বস্তু খাই থাকিলেও বেলেগক খুজিলেই দি দিয়ে গোসাঁই। তাইৰ মনটো বহুত ভাল আছিলে। আৰু তাইৰ মাতটো এনেই শুৱলা, মই ঘোষা গাই থাকিলে গোসাঁই ঘৰত তাইও গৈ পেলাই ঘোষা গায়। তাই নাজানো আবা শুনো ঘোষাটো বৰকৈ মাতিছিলে, বৰ শিকাইছিলোঁ মই। আৰু তাইৰ হাঁহিটো বৰ ধুনীয়া, গালত সোমাই যায় হাঁহিলে। বাকীনো কি ক'ম আৰু, তেতিয়া 10 বছৰীয়া ছোৱালীজনী এতিয়া চাগে 22 বছৰ মানেই হ'ল। মই চাগে চিনি নাপাম তাইক। তুমি চিন্তা নকৰিবা মা, তুমি এতিয়া মোৰ ৰেষ্ট লোৱা। মই আজিৰ পৰাই বাক বিচাৰিম মা। বোপাইও তইও ভালকৈ থাকিবি, তোৰ কিবা এটা হ'ব লাগিলে আৰু মই জীয়াই জীয়াই মৰিলোঁ বোপাই। হ'ব মা, মই ভালকৈ থাকিম, তুমি চিন্তা নকৰিবা মা। হ'ব দে বোপাই। বাইদেউ কি কৰিছে? চাহ বা কফি একাপ খাব নেকি? অঁ মোহন, অঁ দিয় যদি খাম আৰু একাপ। বাকী কচোন তোৰ মাৰ গাটো কেনেকুৱা, ভাল পাইছেনে অলপ? পাইছে বাইদেউ, মায়ে বহুত ভাল পাইছে। আপোনালৈ বহুত মৰম আৰু ধন্যবাদ পঠাইছে মোৰ হাতত। ইছ কি যে কথা কওঁ আৰু, কিয় মইতো তেওঁ নিজৰ ছোৱালী নিচিনাই। বাইদেউ, আপোনাৰ 500 টকাটো মই দৰমহা পালেহে ধাৰ মাৰিম, হ'বনে? ইছ ভগৱান, হ'ব হ'ব, সেইটো দিব নালাগে যা। তোৰ মা মানে মোৰো মা, নালাগে যা সেইটো দিবলৈ। নালাগে বাইদেউ, আপুনি যে বিপদত সহায় কৰিছে সেইটোৱে বহুত। মই আপোনাক দৰমহা পালে দি দিম বাইদেউ। তই আজিকালি বেছি কথা কোৱা হৈছোঁ, যাচোন যা, বেছি কথা নকবি যা। চাহ আনি আৰু চাহ, আজি কফি নাখাওঁ যা, আজি চাহে আনিগে যা, আদা অকণ দি আনিবি যা। ঠিক আছে বাইদেউ। বাইদেউৰ ডিঙিতচোন এইটো কিহৰ কোলা চিন, তুলসী নেকি? সুধিবও ভয় লাগে নহয়, বাইদেউ বা আকৌ কি বুলি ভাবে। কিবা কবি মোহন? নাই নাই বাইদেউ, এনেই। নলুকুৱাবি, মই তোক চিনি পাওঁ, ক কি ক'ব লগা আছে। নাই বাইদেউ একো নাই, যাওঁ দিয়ক মই। ৰাজ, মোৰ আজি অলপ দিনৰ পৰা মাথাটো বৰ বিষাই থাকে জানানে? কিয় জানো মাথাটো বিষাই থাকে, আৰু কিবা কিবি হুলস্থুলীয়া শব্দ এটা যেন মই শুনিছোঁ। কিবা গাড়ীৰ চাউণ্ড, কিবা ট্ৰেইনৰ চাউণ্ড, হুলস্থুল, কোনোবাই ঐ মোক বচা বচাকৈ চিঞৰিছে, কিবা কিবি সপোনো দেখোঁ। কি হৈছে ৰাজ, মোৰ কি হৈছে? এইটো আকৌ কেনেকুৱা কথা চিমি? সপোন দেখা, হুলস্থুল, মাথা বিষ। তোমাৰতো আগতে মাথা বিষ নাছিলে। অঁ কামৰ প্ৰেছাৰৰ কাৰণেও হ'ব পাৰে, কিন্তু আকৌ এইবিলাক মোক বচা বচা ট্ৰেইনৰ চাউণ্ড, এইবিলাক কি? কিবা মুভি চাই থকা নিচিনাহে লাগিছে তোমাৰ কথাবোৰ শুনি। তাকে ৰাজ, মই নিজেও আচৰিত হৈছোঁ। আৰু এই ঘটনাটো
বেছি দিনৰ ঘটনা নহয়, কেতিয়াবা হৈছে জানানে? আমাৰ অফিচত এই মোহন আহিছে নহয়, সৰু ল'ৰা এটা, ঘৰৰ অৱস্থা পাতি তাৰ বহুত বেয়া মানে, মাক আৰু সি অকলে। সেইকাৰণে মানে তাৰ পঢ়া শুনাও হোৱা নাই, তেনেকৈ LP স্কুল পঢ়ি পেলাই বোলে সি নপঢ়িলে আৰু। তাৰপিছত মই তেনেকৈ তেওঁ স্কুলতো নাম লগাই দিলোঁ ল'ৰাজনক। আৰু আজি এমাহমান তাৰ লগত ধৰি লওক, এমাহ নহয় ৰ'বা, 2 মাহমানেই হ'ল। 2 মাহমান মানে তাৰ লগত মোৰ অকণ কথা বতৰা হোৱা হৈছে, আৰু সি মোক একদম নিজৰ বা নিচিনা, মানে খুব মৰম কৰে। মানে কাম কৰাৰ বাহিৰেও সি, মানে অফিচৰ কাম কৰাৰ বাহিৰেও সি মোক একদম নিজৰ বা নিচিনা। তাৰ মাকে কিবা ভাল বস্তু বনালে মোলৈ দি পঠাই, পিঠা লাৰু, মানে একদম ঘৰৰ ভাইটি নিচিনা আৰু দেই। আৰু মই লক্ষ্য কৰিছোঁ, যেতিয়াৰ পৰা মই তাৰ লগত কথা পাতিব লৈছোঁ, তেতিয়াৰ পৰাই মোৰ এই ঘটনাটো হৈ আছে। মানে মাথাটো বিষায়, কোনোবাই মোক ঐ চন্দনা বুলি চিঞৰে, তাৰপিছত কোনোবাই আকৌ ট্ৰেইনৰ হুলস্থুল, মাজনী বুলি চিঞৰে, মানে ঐ বচা, ঐ তাইক বচা, মানে কিবা কিবি ঢেৰ আৰু হুলস্থুল, এম্বুলেঞ্চৰ শব্দ, পুলিচে কিবা কৈ থকা শুনো। মই 2 মাহমানৰ পৰা মই ন'টিছ কৰিছোঁ, সেই ল'ৰাজনৰ লগত, মানে মোহনৰ লগত কথা পতাৰ পৰাই মোৰ এই ঘটনাটো বেছিকৈ হ'ব লৈছে। এইটো কেনেকুৱা কথা চিমি? কিবা আচৰিত লাগিছে আৰু মোৰ ভয় লাগিছে কিন্তু দেই। এবাৰ ডক্টৰৰ ওচৰত যোৱা যাওক নেকি? তাকে জানানে, ব'লা আজিয়ে ডক্টৰৰ ওচৰৰ পৰা এবাৰ গৈ আহোঁ। তাকে পাই, মোৰ চিন্তা লাগে। ব'লা তোমাক আজিয়ে মানে এতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। ডক্টৰে আকৌ মোক বেজি দিব নেকি? সেই পাগলীজনী কি যে কথা কোৱা, ব'লা সৰু ছোৱালীৰ নিচিনা থাকা। চিমি, তুমি চিন্তা নকৰিবা, আমি আজি ডক্টৰৰ ওচৰলৈ যাম, চব ভাল হৈ যাব। মোৰ মাথাটো এতিয়াও বিষাইছে ৰাজ, এতিয়াও বিষাইছে। হয় নেকি? চাওঁ মই অকণ মালিচ কৰি দিওঁ। নাই নালাগে ৰাজ, তুমি গাড়ী চলোৱা, ইমান ৰাস্তাটো ভিৰ। নাই চাওঁ মই মালিচ কৰি দিওঁ। মই কৈছোঁ নে ৰাজ নালাগে। ৰাজ! মিষ্টাৰ ৰাজ, আপোনাৰ বাৰু ইমান একো হোৱা নাই, কিন্তু চিমি বাইদেউৰ অকণমান মাথাত দুখ পাইছে, যাৰ কাৰণে তেওঁ অথনিৰ পৰা মা দেউতা এনেকৈ চিঞৰি আছে। মই আচৰিত হৈছোঁ। তেওঁতো নিজৰ মা দেউতা নাই বুলি কৈছে, তেওঁৰ আংকলে আছিল বুলি কৈছে। মা দেউতা, মা বিষাইছে। মই আচৰিত হৈছোঁ মিষ্টাৰ ৰাজ, হয়তো চিমি বাইদেউৰ লগত আগতে কিবা এটা ঘটিছে। তেওঁ মা দেউতা চিঞৰি আছে আৰু কিবা বিষাইছে চিঞৰি আছে। আচলতে ঘটনাটো কি মই একো ভাবিব পৰা নাই। আপুনি তেওঁ খুৰাক ফোন কৰি এবাৰ মাতি দিয়কচোন। ঠিক আছে ডক্টৰ, মই মাতি আছোঁ। আচলতে চিমিৰ মা দেউতা নাই, আৰু এইটো কথা হয়তো তাইও ভালকৈ নাজানে। আজি মই সকলো কথা তাইৰ ওচৰতে খুলি কৈছোঁ। আচলতে আগতে কিবা এটা এক্সিডেণ্ট হৈছিলে, ট্ৰেইন এখন এক্সিডেণ্ট হৈছিলে, আৰু তাতে তাই নদী এখনত উটি আহিছিলে, আৰু খুৰাই তেতিয়া তাতে মানে গৈ পেলাই তাইক পাইছিলে। আৰু তাই মানে তাই মা দেউতা নহয়, আচলতে খুৰাৰ ককায়েক বৌয়েকৰ আচলতে কোনো ল'ৰা ছোৱালী নাছিলে। তেওঁলোকৰ মৃত্যুৰ পিছত গোটেই ঘৰখন খুৰাৰে আছিলে। আৰু যেতিয়া চিমিক পাই আনিলে, তেনেকৈ তাই একো মনত নাই। তাই হয়তো মাথাত কষ্ট পাইছিলে, যাৰ কাৰণে তাই একো মনত নাই। আৰু তাই তেতিয়া কাকো চিনি নাপায়। তেতিয়া খুৰাই তাইক ক'লে যে তাই খুৰাৰ ছোৱালী। আৰু তাৰপিছত তথাপি কিন্তু তাই খুৰা বুলিয়ে মাতে, কাৰণ খুৰাই এনেকৈ কৈছিলে যে তেওঁৰ ককায়েক বৌয়েক এক্সিডেণ্টত ঢুকালে, আৰু চিমি তেওঁলোকৰে ছোৱালী। আচলতে চিমি তেওঁলোকৰ ছোৱালী নহয়। চিমি আচলতে এজনী নদীত উটি অহা ছোৱালী আছিলে। তেওঁৰ মা দেউতাক ক'ত আছে কি আছে কোনো পাত্তা নাই। খুৰাই কিন্তু পুলিচত খবৰো দিছিলে, কিন্তু ইচ্ছা কৰিলে খুৰাই মানে চেলফিছ হ'ব পাৰিলে হয়, কিন্তু খুৰাই ভাবিছে নাই, তাই চিমিয়ে নিজৰ মাক দেউতাকৰ পৰিচয় পাওক। আৰু চিমিয়ে নিজৰ নামো পাহৰি গ'ল। কিন্তু আজি কেইদিনমানৰ পৰা তাই মোক কৈছে তাইৰ সপোনত কিবা কোনোবাই তাইক চন্দনা মাতি থকা শুনিছে। মই মানে আচৰিত হৈ গৈছোঁ ডক্টৰ, কি হৈছে মই ভাবি পোৱা নাই। ৰ'বচোন মই খুৰাক মাত দিওঁ। মেডাম, আপোনাৰ কি হৈছে মেডাম? চন্দনা, দেউতা, মা বিষাইছে। চন্দনা? ডক্টৰ? ৰাজ ছাৰ, বাইদেৱে কিয় চন্দনা চিঞৰি আছে বাৰু? চন্দনা মোৰ বাৰ নামহে। কি? আচ্ছা, এতিয়া মই গোটেই ঘটনাটো বুজিছোঁ। এই ল'ৰাজন অফিচত অহাৰ পৰা চিমিৰ এনেকুৱা সপোন দেখা, এক্সিডেণ্টৰ কথা মনত পৰা। আচ্ছা, এক মিনিট। মোহন, তোমাৰ মাক মাতাচোন জল্দি। হয় ডক্টৰ, আপুনি ঠিকেই ভাবিছে। তাই মোৰ ছোৱালী ডক্টৰ। মোৰ ছোৱালীজনীৰ ডিঙিতে তুলসী এটা আছে ডক্টৰ, চাওকচোন আছেনে নাই? 10-12 বছৰ পিছত দেখিলেও নিজৰ মাকে নিজৰ ছোৱালীক কেতিয়াও নিচিনাকে নাথাকে ডক্টৰ। সেয়া চাওকচোন, তাই গালত সেইটো হাঁহিলে ওলাই যোৱা চিন। মা আইঅ, মোৰ মাজনী, তোক মই বিচাৰি পালো মা। দেউতা ক'ত গ'ল মা? ভাইটি ক'ত গ'ল মা? মাজনী? চিমি? কোন চিমি? মই কোনো চিমিক চিনি নাপাওঁ। তেখেতৰ আগৰ স্মৃতিবোৰ মাথাত কষ্ট পাই ঘূৰি আহিছে। এতিয়া আৰু বৰ্তমানত তেখেতে চিনি নাপায়, তেখেতে তেওঁৰ অতীতটোকেই মনত ৰাখিছে। একো নাই, এতিয়াও তাইক মই মৰম কৰিব পাৰিম, কিন্তু এটা কাৰণে সান্তনা লভিব পাৰিম যে তাই মাক, তাই ভাইটিক তাই বিচাৰি পালে। মোৰনো আৰু কি, আজি আছোঁ কাইলৈ নাই, কিন্তু তাইক যে মই নিজৰ মাকৰ হাতত গতাই দিব পাৰিলোঁ, সেইটোৱে মোৰ কাৰণে সকলো। আপোনালোকে কি কৈ আছে? মই একো বুজি পোৱা নাই। প্লিজ মোক বুজাই দিয়কচোন কোনোবাই। মাজনী, ট্ৰেইন এক্সিডেণ্ট এটাত
এবাৰ তুমি পৰি পাহাৰৰ ইফালেদি নদী এখনত উটি আহিছিলা। মই তোমাক লৈ আহিলোঁ, কিন্তু তেতিয়া গম পাইছোঁ তোমাৰ একো মনত নাই, তুমি নিজৰ নামটোও নাজানা। তেতিয়া তোমাৰ বয়স 10 বছৰ। তাৰপিছত মইতো বিয়া বাৰু নাপাতিলোঁ। এতিয়া তোমাকতো মই কিবা এটা পৰিচয় দিব লাগিব ন। বিয়া নাপাতাকে মইতো তোমাক নিজৰ দেউতা বুলিও ক'ব নোৱাৰোঁ। সেইখিনি সময়তে কেইবছৰমান আগত মোৰ দাদা বৌ এক্সিডেণ্ট হৈ ঢুকাইছিল। দাদাবোৰ ল'ৰা ছোৱালী নাছিল। মই তেওঁলোকৰ ভায়েক যদিও নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই আছিলোঁ। পিছত গোটেই সম্পত্তি মোৰ নামতে ককাইদেউ আৰু বৌয়ে উইল কৰি থৈ গৈছিলে। কিন্তু মই যিহেতু বিয়া বাৰু নাপাতিলোঁ, তোমাক লগ পালোঁ, তেতিয়া ভাবিলোঁ মই ছোৱালী এজনী পালোঁ। তাৰ কাৰণে মই গোটেই সম্পত্তি তোমাৰ নামত নাম কৰি দিলোঁ আৰু তোমাক 22 বছৰ বয়সতে মোৰ কোম্পানীটোৰ মালিক বনাই দিলোঁ। আৰু এতিয়া এক্সিডেণ্টটোত মাথাত কষ্ট পাই তুমি তোমাৰ পুৰণা চিনাকি ঘূৰাই পাইছা মাজনী। একো নাই, এতিয়াও তুমি মোৰ ছোৱালী হৈ থাকিবা আৰু এই সম্পত্তিৰ মালিক হৈ থাকিবা। যদি তুমি বিচৰা এটা কাম কৰা না মাজনী, তুমিওতো মোৰ নিজৰ ছোৱালীৰ নিচিনা হ'লা। এই 12 বছৰ তোমাক মই পালিছোঁ, তুমি নহ'লে মই থাকিব নোৱাৰিম মা। আমাৰ ঘৰটো ইমান ডাঙৰ, তুমি মই অকলেহে থাকোঁ। তোমাৰ মা আৰু ভাইটি আমি সকলো মিলি একেলগে থাকিব নোৱাৰোঁনে? আচ্ছা, আপোনাৰ বছজন এই খুৰাজনী আছিলে?